মোবাইলত গেম খেলি থাকোঁতেই ভয়ংকৰ ঘটনা শৰ্ট সাৰ্কিটত প্ৰাণ গ'ল এটা পৰিয়ালৰ 4 শিশুৰ হৃদয়বিদাৰক ঘটনাই কপাই গ'ল উত্তৰ প্ৰদেশ এই ঘটনা উত্তৰ প্ৰদেশৰ মিৰটৰ পৰিয়ালটোৰ 4 শিশুই শনিবাৰে নিশা মোবাইলটো চাৰ্জত দি গেম খেলি আছিল পিতৃ মাতৃও সেই সময়ত ঘৰতে আছিল কিন্তু কোনেনো ভাবিব পাৰে যে সেই ক্ষণ বিঘাতত পৰিণত হ'ব কনকন শিশুসকলৰ আনন্দৰ সময়খিনিতে হঠাৎ শৰ্ট সাৰ্কিটৰ ফলত মোবাইল বিস্ফোৰিত হৈ জুইৰ সূত্ৰপাত ঘটিল লগে লগে জুই বিয়পি গ'ল কোঠালৈ সেই জুয়ে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ দপদপকৈ জ্বলি উঠিল জুই তাৰ মাজতে যেন আবদ্ধ হৈ পৰিল 4 শিশু হঠাৎ নোহোৱা হৈ গ'ল 4 সন্তান মাতৃৰ অৱস্থাও সংকটজনক সমগ্ৰ ঘটনাত পিতৃ আঘাতপ্ৰাপ্ত হৈছিল যদিও জীৱন ৰক্ষা পৰে বৰ্তমান সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে হাঁহি ফূৰ্তিৰ মাজত ঘটা এই হৃদয়বিদাৰক ঘটনাই শোকস্তব্ধ কৰিছে অঞ্চলবাসীক মোবাইল চাৰ্জত দি গেম খেলি মৃত্যুমুখত পৰা এয়া হয়তো প্ৰথম ঘটনা নহয় তাৰ পিছতো যেন সকলোৱে এই কথা সাধাৰণভাৱে লৈ আহিছে মোবাইল চাৰ্জত দি বহুলোকে এনেদৰে গেম খেলে সিনেমা চাই নতুবা ভিডিঅ' উপভোগ কৰা আমি দেখি আহিছোঁ কিন্তু কোন মুহূৰ্তত কি বিপদ আহে কোনেও নাজানে গতিকে অকণমান সময় ৰাহি কৰিবলৈ গৈ জীৱনটো শেষ কৰাৰ জানো কোনো অৰ্থ আছে নিউজ ডেস্ক